কি যে হ'ব ধৰিছে নহয় দেশখনত। তাকেই সঁচাকৈয়ে দিনবোৰ সলনি হৈ গৈছে নন্দ। তাকেইতো পিছে ঘটনাটো কি হ'ব বুলি ভাবিছে? কোনটো ঘটনাৰ কথা সুধিছ? আপুনি কি সঁচাই নাজানে নে মই সোধাটোহে বুজা নাই? আৰে তই কি ক'ব বিচাৰিছ খোলা খুলিকৈ কচোন। আপোনাৰ জোঁৱাই কিডনেপ হোৱাৰ খবৰটো গমেই পোৱা নাছিলো নহয় মই। এতিয়া বোলে কিডনেপাৰে মুক্তিপণ হিচাপে 5 কোটি টকা বিচাৰিছে। 5 কোটি? 5 কোটি। তই ক'ত গম পালি? এই মোবাইলটোত। মোবাইলত? মোবাইলটো চাই আছিল। হঠাৎ নিউজত এটা দেখা পালোঁ। অসমৰ বিশিষ্ট উদ্যোগপতি অৰ্থকৰ চলিহাক অপহৰণ কৰিছে। ঝাৰখণ্ডত মুক্তিপণ বিচাৰিছে 5 কোটি। এনেকৈ কৈ আছে। এতিয়া পিছে কি হ'ব? মানে টকাখিনি দিবনে? টকাই দে হ'বলা নাজানেই। এনেই মানুহজনক কষ্ট দিলোঁ। গুড মৰ্নিং। কি খবৰ আপোনালোকৰ? আশা কৰো চবৰে ভালেই। দেখিছে নহয় ময়ো ভালেই আছো। মই ৰাতিপুৱা 5টা বজাত উঠিলো, তাৰপিছত চিধাই হৈ উঠি গুড মৰ্নিং ছাৰ। মই মানে কাম বন শেষ কৰি এনেই সৰুকে ব্লগ এটা বনাই আছিলো। আপুনি চাহ খাব নেকি? চাহ পাছত খাম। বাইদেউ ক'ত আছে? মুখেৰে মাতিব নোৱাৰো। বাহিৰতেই আছে। হাই ফ্ৰেণ্ডছ, এয়া আছিলে এখন ঘৰৰ সৰু সন্তান বেদান্ত দাদা। আনকালে অলপ দেৰিকে উঠে, আজি কিয় বা সোনকালে উঠিলে? নিশ্চয় চাগে কিবা কাম আছে। গতিকে ময়ো মোৰ কামবোৰ সোনকালে শেষ কৰো। মাজে মাজে মই আপোনালোকক দেখাই যাম মই কি বনাইছো, কি খাইছো। চাই থাকিব ভিডিঅ'টো শেষলৈকে। অ'কে বাই। উফ। মোক এনেকৈ দেখি আচৰিত হ'বলৈ কি হ'ল তোৰ? তই জানো তোৰ কথা ভাবি মই গোটেই ৰাতিটো শুব নোৱাৰিলো। আৰে তই কথাটো কেনেকৈ ইমান সহজভাৱে লৈছ মই বুজিব পৰা নাই। কি সহজভাৱে লৈছো মই? নহয় মানে ডিমাণ্ড কৰা টকাখিনি নীল আৰু আৰাধ্যাই খোজা বুলি ভাবিছ যে? তদুপৰি নীল আৰু আৰাধ্যা যদিও বা কিডনেপিঙত জড়িত হয় আমি কৰিব পাৰিম কি কচোন? মানে চা, সিহঁতে যদি ভিনদেউক অপহৰণ কৰোৱাইছে, সময় বুজি টকা ডিমাণ্ডো কৰোৱাইছে একমাত্ৰ নিজৰ লাভৰ কাৰণে। এতিয়া যদি আমি টকাখিনি নিদিওঁ, তেতিয়া যদি ভিনদেউক সিহঁতে কিবা এটা কৰি পেলাই তেতিয়া কিবা মানে মাৰ্ডাৰ। টকা নাপালে তাহাঁতি এনেকুৱা কৰিবও পাৰে বা। নাই নাই, এনেকুৱা হ'ব নোৱাৰে। নাই নাই তেনেকুৱা হ'ব নোৱাৰে বুলি কৈ থাকিলে কথাবোৰ জানো হ'ব পাৰে? মই জানো সিহঁতে তেনেকুৱা কিবা এটা কৰিব। আৰু ইমান প্লেন কৰি গোটেইখিনি কাম কৰাইছে, একেবাৰে ঝাৰখণ্ডতে কিডনেপ কৰাইছে। চাবা, মই তোক নিজৰ কাৰণে কথাখিনি কৈছো। মই তোক বিধৱা সাজত চাব নোৱাৰিম বাইদেউ। তই মোক সম্পত্তি একো দিব নালাগে, মাত্ৰ ভিনদেউ বছৰে ৰাস্তাটো উলিয়াই দে। 5 কোটি টকা আকৌ ইনকাম কৰিব পাৰিম, কিন্তু ভিনদেউ গুচি গ'লে জানো ঘূৰাই পাম ক? মই কি কৰিব লাগিব ভাইটি? মাক সোনকালে টকাখিনি যোগাৰ কৰিবলৈ ক। সিহঁতৰ ফোন কেতিয়া আহে একো ঠিক নাই। লক চাহকাপ লক।
কিবা চিন্তা কৰি থকা যেন লাগিছে। চিন্তাত পৰিছো ভৰত। দুই নাও দুই ভৰিৰ দৰে কথাবোৰ হৈছে। আজি সন্ধিয়া যে হিমাংশুৰ লগত মই ওলাই গৈছিলো, তাত গৈ আপুনি হঠাৎ এনেকৈ আহিলে যে? মই অলপ বিপদত পৰিছো। কি বিপদ? ৰঘুনাথ চহৰীয়াৰ বিপদ মানে আমাৰ বিপদ। কাৰোবাৰ গেম শেষ কৰিব লাগে নেকি? শেষ কৰি পেলাম কওক। সেইবোৰ একো নহয়। তেনেহ'লে ছাৰৰ নাতি জোৱাইকক ঝাৰখণ্ডত কোনোবাই কিডনেপ কৰিছে আৰু ডিমাণ্ড কৰিছে 5 কোটি। মোক 5 কোটি টকা লাগে। চাওক, 5-10 লাখ টকা হোৱা হ'লে বেলেগ আছিলে। এতিয়া আমাৰ ধান্দা নোহোৱা হ'ল। আপুনি ধান্দাটো বাদ দিয়াৰ পৰা আমাৰো সাহস নোহোৱা হ'ল। 20 লাখ মান দিব পাৰিম। অৱশ্যে 5 কোটি টকা মেনেজ হৈ যাব। কিন্তু কি? বিজয়নগৰত ড্ৰাগছৰ সাম্ৰাজ্য খুলিব বিচাৰোঁ। কেৱল ড্ৰাগছৰে নহয়, বিজয়নগৰত নাৰীৰ দেহ ব্যৱসায় চলাম। আপুনি তাৰ ব্যৱস্থা কৰি দিব লাগে। যিদিনাখনে কৰি দিব, 5 কোটি কি 10 কোটি টকা আপোনাৰ হাতত তুলি দিম। ঐ বিৰাট, তই পাহৰি গৈছ নেকি যে তই কাৰ আগত কথা কৈ আছ? তই পাহৰি গৈছ হবলা। এই ৰঘুনাথ চহৰীয়াই বহুত বছৰ আগতে তোক কি কৈছিল? মনত আছে, ভালদৰে মনত আছে। ৰঘুনাথ চহৰীয়াৰ বিজয়নগৰত ড্ৰাগছ আৰু নাৰী ব্যৱসায় নচলিব, এনেকৈ কৈছিলে আপুনি। তেনেহ'লে তই মোক আকৌ সেই কথাটো ক'বলৈ ক'ত সাহস পালি? সাহস কৰিব লাগিব, নকৰিলে কেনেকৈ চলিব? 5 কোটি টকা লাগিলে মোক জনাব, মই ব্যৱস্থা কৰি দিম। কিন্তু পাৰ্মিশ্যন লাগিব চিৰ জীৱনৰ কাৰণে। এতিয়া তাকেই ভাবিছো, কি কৰো বাৰু। এফালে আৰাধ্যাৰ জীৱনলৈ অহা ধুমুহাজাকক আঁতৰাই পঠিয়াওঁ, নে মই পুৰণা কথাতে স্থিৰ হৈ থাকো? ভাবিছো বিড়ালক পাৰ্মিশ্যন দি দিওঁ। সেইবোৰ নকৰিব আপুনি। কিবা নহয় কিবা অন্য ৰাস্তা ওলাব নহয়। अगर इस बात को नमस्ते मैडम जी, पता तो चल ही गया होगा मैं कहां से और किस बात के लिए आपके नंबर पर फोन लगाया। हाँ, बताइए तो, मेरे पति कैसे हैं? उन्हें कुछ? फिलहाल तो कुछ भी नहीं हुआ, लेकिन कल तक अगर पैसा ना मिला तो? इतनी जल्दी इतने बड़े रकम कहाँ से इंतजाम करूं? हमको थोड़ा मोहलत तो दे दीजिए। अरे बेवकूफ समझा है क्या हमें? इतने बड़ा बिजनेस चलाते हो, हमसे मोहलत चाहिए? एक दिन मतलब एक दिन। झारखंड जाने के लिए भी तो कुछ टाइम चाहिए होगा। हमारा आदमी उधर भी है। आप जब पैसा लेके घर से निकलोगे, आपको बता दिया जाएगा कहां तक जाना है। भूलिएगा नहीं, 5 करोड़ रुपया हमें मिलना चाहिए। हेलो हेलो, हो गया साहब। हो गया तो भाग यहाँ से। भाग। ठीक है साहब। ओए सुन, इधर आ। अगर इस बात को किसी के साथ शेयर किया, अगर कोई थर्ड आदमी को इतना सा भी मालूम पड़ा, तो तेरी जिंदगी
और मेरी 9 mm के बीच दूरियां बहुत कम हो जाएगी। वैसे बहुत दिन से एनकाउंटर नहीं किया, हाथ में खुजलियां हो रहे हैं। ठीक है साहब, आपको शिकायत का मौका नहीं मिलेगा। अब गम पाई যাবি মই কি বস্তু। কালিৰ দিনটোলৈ অপেক্ষা কৰাটোৱে হ'ব মোৰ বাবে একমাত্ৰ উচিত কাম। তেতিয়াহে দিল খোজ কৰি পাম কৰ্মৰ দাম। Nothing to worry about. চিন্তা কৰিবলগীয়া একো নাই। ৰুটিন চেকআপ। হয় নেকি? দেৰিয়ে হ'ব। ককা নীল মা ডিএছপিয়ে নতুনকে একো অসুবিধা দিয়া নাইতো? নাই, এইবাৰ মইহে তাক অসুবিধাত পেলাম। খুৰা আছেনে? মানে মই ফোন কৰি আছিলো, ছুইচ অফ দেখাইছে। ঘৰতে মাৰ তাক লৈ হস্পিটেললৈ গৈছে। Nothing to worry about. চিন্তা কৰিবলগীয়া একো নাই। ৰুটিন চেকআপ। হয় নেকি? দেৰিয়ে হ'ব চাগে। পিছে ককা মই গৈ থাকো। কিন্তু দেৰি হ'ব, অলপ বহাচোন, দুটামান কথা পাতো। বহ। ককা মোক এটা সঁচা কথা ক'বানে? কি কথা? অথৰ্ব কৰিয়া আহিবনে? অথৰ্বৰ একো হোৱা নাইতো? ককা আচলতে সঁচা কথা ক'বা। মই দুনিয়া বহুত দেখিছো। মোৰ চকুৰ আগত বহুত মানুহে সঁচা আৰু মিছাৰ পৰীক্ষা দিছে, আৰু মই ধৰা পেলাইছো হাজাৰ হাজাৰ মিছা কথা। তোমাৰ আৰু ভৰতৰ চকুৱে যে কিবা এটা ফাঁকি দি আছে, মই সেয়া ভালকৈ জানো। ঝাৰখণ্ডৰ পৰা অহা পিছৰে পৰা ভৰতে যে মনৰ ভিতৰতে কিবা এটা পুহি ৰাখিছে, সেইটো মই ঠিক বুজি পাইছো। অনিল, সঁচা কথা কোৱা। নাই তেনেকুৱা একো নাই, মই গৈ থাকো।